শুভ সন্ধিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ ক্লাছ 10ৰ দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ জোৰৰ যি সমাধান পদ্ধতি আছিল সেই সমাধান পদ্ধতিৰ প্ৰতিস্থাপন পদ্ধতি বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি প্ৰতিস্থাপন পদ্ধতি দুটা খণ্ড আলোচনা কৰিছোঁ আৰু সেইটো হৈছে অনুশীলনী 3.3 আমি 1 নম্বৰৰ যেকেইটা অংক আছে সেই অংককেইটাৰ আমি সমাধান পদ্ধতি আলোচনা কৰি আছো। সেই হিচাপত আজি আমাৰ পৰ্যায়ক্ৰমিকভাৱে যেটো অংক আহিব সেই অংকটো আমাৰ কি আছে 4 নম্বৰ অংক আৰু এই 4 নম্বৰ অংকটোক আমি কি কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগিব। এতিয়া আমি পলম নকৰি সমাধানটো কেনেকৈ কৰা যায় সেইটোলৈ আগবাঢ়ো। ইয়াতে দিয়া আছে কি 0.2x plus 0.3y equal 1.3 আৰু 0.4x plus 0.5y equal 2.3 এই দুটা সমীকৰণ দিয়া আছে। গতিকে ইয়াতে আমি প্ৰথমতে কি কৰি লম যে এই সমীকৰণ দুটা এনেকৈ আমি লিখি লম 1.3 ইটো 1 নম্বৰ সমীকৰণ বুলি লিখি ললো। তাৰ পিছত আমি 0.4x plus 0.5y equal 2.3 ইয়াক 2 নম্বৰ সমীকৰণ বুলি লিখি লৈছো। এতিয়া আমি যেটো নিয়ম সেই নিয়ম মতে যিকোনো এটা চলক ৰাশিৰ আমি মান উলিয়াব লাগে এই দুটা সমীকৰণৰ পৰা। ধৰক আমি 1 নম্বৰ সমীকৰণৰ পৰা কি কৰিম x ৰ মানটো আমি উলিয়াই লম। x ৰ মানটো আমি উলিয়াই লব লাগিলে কি কৰিব লাগিব সেইটো আমি আগৰ নিয়ম মতে যেনেকৈ কৰিছো যে 2x 0.2x equal 1.3 আৰু এটো ইফালে গলে কি হ'ব 0.3y হ'ব। আৰু এটা কি হ'ব ইয়াতে যে ইয়াতে এটো পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব। এনেকুৱা হ'ব এটো হ'ব এটো আমি 3 নম্বৰ সমীকৰণ বুলি লিখি ললো। 3 নম্বৰ সমীকৰণ এটো কি হৈছে x equal 1.3 minus 0.3y by 0.2 এটো আমি সমীকৰণৰ নিয়ম মতে এখিনি কৰিছো। এতিয়া আমি এই x ৰ মানটো ক'ত বহুৱাম আমি 2 নম্বৰ সমীকৰণত বহুৱাম। এতিয়া এনেকৈ আমি লিখিম এতেকে 2 বা 2 নং সমীকৰণত x ৰ মান বহুৱাই পাও 2 নম্বৰ সমীকৰণত x ৰ মান বহুৱাই পাও। কি পাও x ৰ মান বহুৱাই আমি এটো ইয়াতে বহুৱাই দিম। এতিয়া আমি এই x ৰ সলনি কি লিখিম এইখিনি লিখিম 0.2 1.3 minus 0.3y আৰু ইয়াতে কি আছে প্লাস 0.5y আছে আৰু 2.3 আছে এনেকৈ আছে। এতিয়া ইয়াত কি হ'ব এইখিনি সিম্পলিফাই কৰিম 0.2 ৰে 0.4 কেইবাৰ যায় 2 বাৰ যায়। 2 ৰ লগত এটো পূৰণ কৰিলে কি হ'ব 2.6 হ'ব আৰু 2 ৰ লগত এটো পূৰণ কৰিলে কি হ'ব 0.6y আৰু এটো আছে 0.5y এটো হ'ব ইফালে 2.3। এতিয়া এইখিনি সিম্পলিফাই কৰিব লাগে। ইয়াতে যদি আমি চাও 0.6y plus 0.5y এটো মাইনাসত আছে এটো প্লাসত আছে। গতিকে মাইনাসত কিমান থাকিব মাইনাসত নিশ্চয় এটো 0.1y থাকিব আৰু এইটো ইফালে গলে কি হ'ব এটো মাইনাস হ'ব 2.6 আৰু এটো প্লাসত থাকো 2.3। তে এইখিনি এতিয়া সমাধান কৰিম। এটো হ'ব 0.1y আৰু এটো কি হ'ব 6 ৰ এই 0.2 minus 2.6 ৰ পৰা 2.3 বিয়োগ দিম। 6 ৰ 3 গলে 3 আৰু 2 টো 0 হ'ব। এটো কি হ'ব এটো যেহেতু বিয়োগত বেছি আছে গতিকে ইয়াছে বিয়োগ হ'ব। এতিয়া বিয়োগ চিন এই দুটা কেনসেল হ'ব। এটা এই দুটা কেনসেল হোৱাৰ পিছত ইয়াৰ পিছত কি হ'ব y ৰ মানটো কি হ'ব y ইকুৱেল কি হ'ব এটো তলত হ'ব 0.1 ওপৰত হ'ব 0.3। এতিয়া এটো কেইবাৰ যাব 3 বাৰ যাব। গতিকে y ৰ মান আমি কি পালো 3 পালো। y ৰ মান আমি কি পালো 3 পালো। এতিয়া y ৰ মানটো আমি যিকোনো এটা সমীকৰণত বহুৱাই দিম। আমি ক'ত বহুৱাব সুবিধা হৈছে 3 নম্বৰ সমীকৰণত। গতিকে আমি এইখিনি ইয়াতে নাতে আমি ইতে ওপৰফালে লৈ যাব পাৰো। ইয়াতে আমি লিখিব পাৰো এটো যে আমি ইয়াতে কি লিখিম যে 3 নং সমীকৰণত
সমীকৰণৰ কিহৰ মান বহুৱাম y ৰ মান বহুৱাই পাওঁ y ৰ মান বহুৱাই পাওঁ কি পাম y মান বহুৱাই 3 নং সমীকৰণত এটো হল 3 নং সমীকৰণ x ইয়াতে 1.3 minus 0.3 into 3 y মান 03 আছে আতলত কি আছে 0.2 আছে এতিয়া এখিনি সিম্পলিফাই কৰিব লাগে 1.3 minus 0.9 by 0.2 এটা এখিনি বিয়োগ দিলে কি হ'ব ইয়াৰ পৰা এখিনি 1.3 পৰা 0.9 বিয়োগ দিলে কি হ'ব 0.4 আৰু এটো 0.2 এটা 0.2 ৰে 0.4 কি বাৰ যায় দুই বাৰ যায় গতিকে আমি নিৰ্ণয় সমাধান কি পালো x ৰ মান কি পালো x ৰ মান কি পালো 2 পালো নিৰ্ণয় সমাধান x ৰ মান কি পালো 2 আৰু y ৰ মান কি পালো 3 পালো এনেকে খুব সহজে আমি কি কৰিব পাৰো সমাধান কৰিব পাৰো গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যদি কিবা সন্দেহ থাকে অংকটো খুব ভালদৰে লক্ষ্য কৰিবা আৰু তথাপিও বুজি নাপালে মোক কমেন্ট বক্সত কমেন্ট কৰিবা তেতিয়া মই আৰু বেলেগ ধৰণে বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম গতিকে এইটো আমাৰ এনে ধৰণে সমাধান কৰিব পাৰি ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটো লৈ যাম এইবাৰ আমি 2 নম্বৰ অংকটো লৈ আহিছো ইয়াৰ আজিৰ 2 নম্বৰ আৰু আমাৰ এনে অনুশীলনী 3 নম্বৰ অংক 5 নম্বৰ অংক এই 2 নম্বৰ এই 5 নম্বৰ অংকটো কেনেহেন ধৰণৰ এইটো আমি জানিব লাগিব ইটো হে আগৰ নিয়মতে আমি কৰি প্ৰতিস্থাপন পদ্ধতি এটো প্ৰথমতে আমি কি কৰি এইখিনি 1 নম্বৰ 2 নম্বৰ সমীকৰণ বুলি চিনাক্ত কৰি লওঁ ইটো 1 নম্বৰ সমীকৰণ এটো 1 নম্বৰ সমীকৰণ কি আছে √2x +√3y = 0 আৰু 2 নম্বৰ সমীকৰণ কি আছে √3x - √8y = 0 এটো 2 নম্বৰ সমীকৰণ আছে এতিয়া আমি যি কোনো এটা সমীকৰণৰ পৰা x ৰ মান আমি উলিয়াই লম বা y ৰ মান উলিয়াই লম আমি এইবাৰ আমি এটা কাম কৰিম আমি এবাৰ y ৰ মান উলিয়াম y ৰ মান উলিয়াব লাগিলে কি কৰিব লাগিব নিশ্চয় এই x টো এইফালে নিব লাগিব এইফালে নিলে কি হ'ব এটা মাইনাস হ'ব মাইনাস হলে কি হ'ব y = -√2x / 3y আৰু এটো কি হ'ব x হ'ব এটো কিমান নম্বৰ সমীকৰণ ধৰিলো 3 নম্বৰ সমীকৰণ ধৰিলো এতিয়া আমি 2 নং সমীকৰণত আগৰ নিচিনাই 2 নং সমীকৰণত এইবাৰ আমি যেহেতু y ৰ মান ধৰিছো y ৰ মানটো বহুৱাই দাও 2 নং সমীকৰণত y ৰ মান বহুৱাই কি পাও আমি চাম বহুৱাই পাও কি পাও এইটো চাম ইয়াতে বহুৱাম আমি এটো হ'ব 3x √3x থাকিল এনেকে বলে -8 y হলনি আমি কি লিখিম √2/3x এনেকুৱা লিখিম আৰু ইকুয়াল কি আছে 0 আছে এতিয়া এইখিনি আমি সিম্পলিফাই কৰিব লাগে এইখিনি সিম্পলিফাই কেনেকে কৰি এটো চাই লব এটো √3x আৰু এটো কি হ'ব √3 তলত থাকি এই দুটা পূৰণ কৰিলে কি হ'ব 8 দ্বিগুণ কি হ'ব 16 √16 আৰু ইফালে x থাকিল এটো কি হ'ল 0 হ'ল এতিয়া কি কৰিম চাবা এতিয়া আমি √3x আৰু এটো √3 আৰু 16 টো যেতিয়া আমি ইয়াৰ বৰ্গমূল লম তেতিয়া আমি কি পাম 4 পাম এটো 4 থাকিল এনেকে থাকিল ইকুয়াল 0 এতিয়া ইয়াৰ আমি লসাগু লম এলসিএম ইয়াৰ তলত আছে 1 ইয়াতে আছে √3 ইহতৰ লসাগু √3 হ'ব এতিয়া ওপৰত কি হ'ব ইয়াৰ একেৰে √3 কেইবাৰ যায় √3 বাৰ যায় তাৰ লগত √3 পূৰণ কৰিলে কি হ'ব √3 হ'ব 9 হ'ব 9 ৰ বৰ্গমূল কি হ'ব 3 হ'ব 3x আৰু এটো হ'ব কিমান 4 এটো 4 এটো x আছে যেহেতু এটো x ইকুয়াল 0 এতিয়া এটি সহজ 3x - 4x by √3 equal 0 তার মানেটো কি যদি 3x - 4x by √3 equal 0 হয় তেতিয়া নিশ্চয় উপৰৰখিনি 0 হ'ব লাগিব অৰ্থাৎ কি হ'ব এইখিনি বস্তু আমি ইয়াতে কৰি দিছো নিশ্চয় কি হ'ব লাগিব 3x - 4x equal 0 এতিয়া এইখিনি কি হ'ব এইখিনি সিম্পলিফাই কৰিলে কি হ'ব এটো মাইনাস কি হ'ব -x হ'ব ইকুয়াল 0 এটো এটা মাইনাস এ যদি পূৰণ কৰি দিও বা -x ইকুয়াল 0 মানে x ৰ মান কি হ'ব লাগিব
0 হ'ব লাগিব। এনেকৈ আমি কি পাম xৰ মানটো পাই যাম। xৰ মান কি পালো 0 পালো। এতিয়া এই xৰ মানটো আমি কিহত বহুৱাম 3 নং সমীকৰণত বহুৱাই দিম। ইয়াতে আমি লিখিম এতেকে 3 নং সমীকৰণত 3 নং সমীকৰণত xৰ মান বহুৱাই কি পাওঁ xৰ মান বহুৱাই পাওঁ কি পাম চাম xৰ মান বহুৱাম 3 নং সমীকৰণ y ইকুৱেল মাইনাছ √2 by √3 x ৰ সলনি 0 গতিকে আলটিমেটলি কি পালো y মান 0 পালো। এতিয়া নিৰ্ণয় সমাধান কি হল x 0 হল আৰু y ও 0 হল, দুয়োটা মানে কি হল 0 হল। এনেকে আমি এই সমীকৰণটো এনে ধৰণে আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব পাৰো। গতিকে এইটোৱে কথা। আজি আমি দুটা আলোচনা কৰিলো। আশা কৰো নিশ্চয় তোমালোকে বুজি পাইছা। যদি কিবা বুজি নাপা মোক কমেন্ট কৰিবা, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেন্ট কৰিব নাপাহৰিবা। এইখিনিয়ে আজিলৈ ইমানতে এৰিছো। ধন্যবাদ।